বিগ ব্ৰেকিং নিউজ অসমৰ নতুন খবৰ আহি গৈছে আৰু লাইভটো শুনক আৰু লাইভটো শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইভটো বেছি বেছি শ্বেয়াৰ জুবিন গাৰ্গৰ মৃত্যুৰ মূল কালপ্ৰিট শেখৰ আৰু সিদ্ধাৰ্থ শেখৰ সিদ্ধাৰ্থই ক্ৰমান্বয়ে নিঃশেষ কৰিছিল জুবিনক খাৰঘুলিত নতুন ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ষড়যন্ত্ৰ কৰিছিল শেখৰ সিদ্ধাৰ্থই ষ্টাৰ্টিঙৰ পৰাই দাদাই যেতিয়া চাওক দাদাকতো গমেই পাইছে বস্তুটো বনাম চ' তাৰপিছত যেতিয়া মই সুধিব যাওঁ তেতিয়া মানে প্ৰত্যেকবাৰ ন'টিছ কৰোঁ যে সিদ্ধাৰ্থ আৰু শেখৰৰ মানে কিবা মুখৰ এক্সপ্ৰেশ্যনে বদলি যায় বুজিছেনে কাৰণ ঘৰ এটা বনালেতো ডাঙৰ ইনভেষ্টমেণ্ট এটা সোমাই যাবতো তেতিয়া তাহাঁতৰ চাগে অংক নিমিলিব বা ইদাৰ ৱে চ' আমি যেতিয়া ডিজাইনবোৰ ডিছকাশ্যনৰ কাৰণে তেওঁৰ ওচৰত কাৰণ সদায় অকুপাইড থাকে তেখেতে মাল্টিপল টাইমছ গৈ পেলাই অলপকৈ সুধি যাওঁ এদিন ন'টিছ কৰিলোঁ যে তেখেতে মানে বহুত দুখত ভাঙি পৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুৰ আজি 19টা দিন উকলিল ৰাজ্যবাসী ম্ৰিয়মান হৈ থকাৰ সময়তে মূল কালপ্ৰিট সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীৰ গ্ৰেপ্তাৰৰ পিছতে ওলাই পৰিছে বহু ভয়ংকৰ তথ্য আৰু অভিযোগ এইবাৰ এটাৰ পাছত আন এটা ভয়ংকৰ অভিযোগ আনিলে আৰ্কিটেক্ট ৰাজতিলক হাজৰিকাই জুবিন গাৰ্গৰ খাৰঘুলিৰ বাসগৃহটোৰ প্ৰথমে এইটো ডিজাইন প্ৰস্তুত কৰিছিল যদিও সম্ভৱ হৈ নুঠিল কাৰণ জুবিন গাৰ্গে নিৰ্মাণ কৰিব বিচৰা হেৰিটেজ ঘৰৰ প্ৰকল্পত বিভিন্ন সময়ত শেখৰ আৰু সিদ্ধাৰ্থই ষড়যন্ত্ৰ কৰাৰ অভিযোগ হাজৰিকাৰ